নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। আৰু আমিও আছোঁ বৰ্তমান, যিহেতুকে আমাৰ খবৰ ভাল নহয় বুলি গম পায়ে আপোনালোকে আগৰ ভিডিঅ' এটাত দেখিছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই গম পাইছে মোৰ খবৰ বৰ বেছি ভাল নহয়। আৰু আচলতে কি হয়, মানুহবিলাক বৰ বেছি চিধা চাধা হ'লেও মানে প্ৰব্লেম হয়। কিয়নো যোৱাকালি মই মেডিকেলত গ'লোঁ, বাবুক লৈ গৈছিলোঁ। তাত গৈ মানে কি হ'ল, মই প্ৰথম যাই মানে কাউণ্টাৰত গৈ টিকটটো ল'লোঁ। টিকট লৈ যিহেতুকে আৰু এজনীৰ পৰা মানে ষ্টেম্পটো আৰু ছিগনেচাৰটো দৰকাৰ হৈ আছিলে, সেই গতিকে লাইন হ'ব দিছিলে আমাক, আৰু আমি লাইনতে আছিলোঁ গোটেই মানুহখিনি। লাইনত মানে মানুহ বহুতখিনি আছিলে, কিয়নো সেইদিনাখনে কি আছিল, বৃহস্পতিবাৰ আছিলে আৰু বহুত মানুহ আছিলে সেইদিনা, বহুত দীঘল লাইন হৈ গৈছিল। তাৰপিছত ইমান বেছি দীঘল লাইন হোৱাৰ কাৰণে মানুহ অহা যোৱাত অসুবিধা হয়, আৰু সেই গতিকে লাইনটো আকৌ পিছৰ মানুহখিনি আকৌ এটা লাইন মানে ছাইডৰ পৰা এটা লাইন লৈ ল'লে। তাৰপিছত সিহঁতৰ মানে কাউণ্টাৰত দুজনী আছিলে, কাউণ্টাৰত যি দুজনী মানে বহি আছিলে, সেই দুজনী কি কৰিলে, ষ্টেম্প মাৰি দি আছে। প্ৰথম আমি যিহেতুকে মেইন লাইনটোত আমি আছিলোঁ, আৰু ষ্টেম্প দি আছে। মোৰ আগত 10জনীমান আছিলে। 10জনীমান থকাৰ পিছত মানে কি হ'ল, আমাৰ লাইনটো মানে নেযায় ৰখি গ'ল। পিছত যিটো লাইন হৈছিল, সেই লাইনটোৰ মানুহখিনিক মানে মাতি পেলাই মানে সিহঁতৰ কাগজখিনি নি ষ্টেম্প মাৰি দি আছে। আৰু আমাৰখিনি মানে কি, আমাক এনেকুৱাকৈ ক'লে যে আপোনালোকে লাইনত অহা নাই, আপোনালোকক মানে দিয়া নহ'ব, লাইনত আহক। এই লাইনত থকা মানুহক নিদিয়ে। কিন্তু আচলতে আমি প্ৰথম লাইন আমিয়ে হৈছোঁ, আৰু আমাৰ লাইনটো ইমান দীঘল হোৱাৰ কাৰণে পিছৰ মানুহখিনি আকৌ লাইন পাতিলে, নেক্সট এটা লাইন। কিন্তু আমি সত্ৰত থকা মানুহখিনিক মানে কি হ'ল, মিছা বনাই দিলে, আমি মানে লাইনত নাই। তাৰপিছত যেতিয়া মোৰ দেৰি হৈ গৈছে, বহুতেই দেৰি হৈ গৈছে, 2টা বাজি গ'ল। মই ডক্টৰ ইতিমধ্যে গুচি যাব বুলি ময়ো ভয় খাইছিলোঁ। তাৰপিছত মোৰ মানে খঙো উঠিলে। কি হয়, মই গ'লোঁ 10জনীমান আগত মই গ'লোঁ, যাই মানে মই কাগজখন দিলোঁ, আৰু দিয়াত মানে ক'লে কি বোলে, আপোনাৰ কাগজখন লোৱা নহয়, আপুনি লাইনত আহক। মই তেতিয়া ক'লোঁ মইতো লাইনতে আছোঁ, আৰু মেইন লাইনটো হৈছে এইটোৱে, আপুনি আৰু কি মোক কয় লাইনত অহাৰ কথা কৈ আছে। মই তেতিয়া নাই, মানে মানুহজনীয়ে নামানে, মই লাইনত নাই, মই মানে নহয়, আমাৰ যিটো লাইন হৈ আছিলোঁ সেই লাইনটোৱে তাৰমানে এনেই মানুহখিনি মানে এনেই সোমাইছে, আৰু তেনেকুৱা তাইৰ নেচাৰ, মানে তাইৰ কথাখিনি। তাৰপিছত তাইৰ ওপৰত মোক খং উঠিলে, ময়ো তেতিয়া খং উঠি পেলাই কাগজখন মানে দলিয়াই মাৰি সিহঁতৰ ভিতৰত মানে টেবুলত পৰাকৈ দি দিলোঁ। তাৰপিছত তাই মানে মোৰ কাগজখনৰ ফালে নাচায়, আৰু এইটো লাইনৰ মানুহখিনিৰ পৰা কাগজখন মানে বিচাৰি সুধি মানে লৈ আছে, আৰু ষ্টেম্প মাৰি দি আছে। তাৰপিছত মই তাইক মানে জোৰকৈ কৈছোঁ, আপুনি মোৰ হেৰিত ছিগনেচাৰ কৰি ষ্টেম্প মাৰি দিবনে নিদিয়ে বুলি সুধি আছোঁ। নাই, তাই মানে কি হৈছে, নিদিওঁ, কি কৰিব, এনেকুৱা আৰু। তাৰপিছতে মই তাইক ক'লোঁ, কি কৰিম এইটো চাই ল'ব, কিন্তু কাগজত আগত হেৰি কৰক বুলি ক'লোঁ। আৰু এজনী মানুহ আছিলে, তাৰপিছতে তাই মোৰ কাগজখন ল'ব বিচাৰিছিল ষ্টেম্প মাৰি দিবৰ কাৰণে। সেইজনীয়ে আকৌ ডাকুজনীয়ে আকৌ নিদিয়ে, আৰু নালাগে নিদিব, সিহঁতে লাইনত অহা নাই, এনেই মাজতে সোমাইছে। মই মানে খং উঠি বহুত কিবা কিবি ক'লোঁ। সাধাৰণ ষ্টেম্প এটা সিহঁতে মানে বাবুৰ নামটোৱে ক'ব নাজানে, ভাস্কৰৰ জেগাত বিকাশ মাৰি দিছে, নামটো ভালকৈ পঢ়ি চাই ক'ব নাজানে, আৰু সিহঁতে তাতে ষ্টেম্পটো মাৰি দিওঁতে এনেকুৱা দেখুৱাই মানে যেন সিহঁত মানে কি হয়, MBBS ডক্টৰহে হয়, নাইতোবা বহুত ডাঙৰ চাকৰিয়াল, মানে সিহঁতৰ ছিগনেচাৰটো নহ'লে মানে নহ'বই, তেনেকুৱা ভাৱ দিয়ে। মানে দেখিলে আচৰিত হয়। বহুত মেডিকেলবিলাকত মানে দেখা যায়, বেছিভাগ ডক্টৰনী এইবিলাকতকৈ মানে কৰ্মচাৰীখিনিৰ মানে উৎপাত ইমানেই বেছি, কি ক'ব আৰু। দেখি মই বহুত মানে ভুক্তভোগী, বহুতবাৰ মই এনেকুৱা পাইছোঁ। মানে কৰ্মচাৰীখিনিৰ যেনেকুৱা এটা ব্যৱহাৰ, কেতিয়াবা এই মোৰ দাদাৰ ক্ষেত্ৰতো এনেকুৱা হৈছে, চেলাইন দি থৈ দিয়ে, যেতিয়া মাতিব যায় ডাঙৰ কথা। বাইদেউহঁতৰ বাবুটোক যেতিয়া মেডিকেলত ভৰাইছিলোঁ, তেতিয়াও মানে কি হয়, তেতিয়া ডাঙৰ কথা, চেলাইনটো খুলিব মাতিলেও সিহঁতৰ মানে সময় নাই, আহাৰ সময় নাই, বন্ধ কৰি থৈ দিয়ক। আমি যদি বন্ধ কৰিব পাৰোঁ, লগাব পাৰোঁ, তেতিয়াহ'লে মেডিকেলত যাই চেলাইনটো দিয়াৰ কি প্ৰয়োজন আছিল। মানে এনেকুৱা দেখুৱাই, মানে তাৰে কৰ্মচাৰীবিলাকেও বহুত মানে উৎপাত, আৰু এনেইতো কোনো কাম কৰি নিদিয়ে, পেচেণ্টটো লৈ যোৱাৰ আকৌ সিহঁতে পইচা লয়, অথচ সিহঁতে দৰমহা পায়, তথাপিতো সিহঁতক কিবা এটা চাহৰ কাৰণে দিব বুলি পেলাই কৈ দিয়ে। মই যে সেইদিনা বাবুক ইফাল সিফাল কৰোঁতে, যিহেতুকে মই অকলে গৈছিলোঁ, আৰু তেতিয়া তাক ভৰ্তি কৰাব লগা হৈছিল, সেই গতিকে মই অকলে পৰা নাই।
তাত মানুহ লগালোঁ এইফালেও মানে ডক্টৰে কৈ পঠাইছিল যি ডক্টৰে তাক মানে ভৰ্তি কৰাইছিল যে এইটো পেচেণ্টক অমুকলৈকে লৈ যাওঁ কিন্তু তাত গৈ পেলাই মোক আকৌ পইচা সুধিছে যে মোক চাহ খাবৰ কাৰণে কিবা এটা দিয়ক তেতিয়াও মই পইচা দিলোঁ আকৌ বেডত যেতিয়া লৈ আনিছে নাৰ্ছ তাৰে হেৰিকেইটাই ৱাৰ্ড বয়কেইটা তেতিয়াও সিহঁতেও আকৌ কি কয় বাইদেউ কিবা এটা চাহৰ কাৰণে দিয়ক গতিকে সিহঁতক পইচা দি পেলাই কাম এটা কৰাওঁ তাৰপিছতো সিহঁতৰ মানে ডাঙৰ ডাঙৰ কথা তেনেকুৱা কথা হয়নে নহয় বাৰু আপোনালোকে এনেকুৱাকৈ বাৰু পাইছেনে নাই আপোনালোকে ভুক্তভোগী হয়নে নহয় নাজানো কিন্তু মই বহুতবাৰ এনেকুৱাকৈ পাইছোঁ আচলতে মানুহ বেছি চিধা চাধা হ'লে মানে প্ৰব্লেম হয় মই বেছি মানে ভেজালত পৰিব মন নাই কাৰণে সেই লাইনটো মানে আধাৰ পৰাই যিহেতু গৈছে সিহঁতে কম মানুহ আছিলে সেইটো লাইনত আৰু মই ইমান দীঘল এটা লাইনৰ পৰা গৈছোঁ যায়ো মানে মই সঠিককৈ তাৰমানে কাগজখনত হেৰি কৰিব নোৱাৰিলোঁ কাজিয়া পেচাল কৰি পেলাই কাগজখনত ছিগনেচাৰটো বা ষ্টেম্পটো মাৰি ল'ব লগা হ'ল কিন্তু যিবিলাকে মানে বেইলাইনত গ'ল সেইবিলাকৰে আকৌ ষ্টেম্পটো ধুনীয়াকৈ মাৰি দিলে আৰু কোনো ধৰণৰ প্ৰব্লেমো নহ'ল বা হাই হাল্লা কৰিব লগা নহ'ল কিয় এনেকুৱা হয় বাৰু মোৰ লগতে এনেকুৱা বেছি হয় নেকি মই ভাবোঁ প্ৰায় মই মানে এনেকুৱা হৈ যাওঁ চিধা ৰাস্তাত কিন্তু গৈ মানে মোৰ সময়তহে কিবা এটা নহয় কিবা এটা উলাট পালাট এটা হৈ যায় আৰু যাৰ কাৰণে আকৌ মই মানে তৰ্কাতৰ্কি কৰিব লগা হয় নাইবা তাৰ পৰা গুচি আহিব লগা হয় তেনেকুৱা বহুত হয় মোৰ লগত নাজানো ভগৱানে কিয় বা মোক মানে এনেকুৱা কৰি থৈ দিছে গম নাপাওঁ আপোনালোকৰ লগত হয়নে নহয় বাৰু এনেকুৱা আপোনালোকে মোক কমেণ্টত জনাবচোন আৰু মই যিখিনি কথা কৈছোঁ সেইখিনি কথা বাৰু হয়নে নহয় আপোনালোকে এবাৰ মোৰ ভিডিঅ'টো শেষলৈকে চাই পেলাই মোক কমেণ্টত জনাব মই কোৱা কথাখিনি বাৰু হয়নে নহয় আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ নেক্সট অন্য এটি ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম ধন্যবাদ